Hello aspirants, welcome to APSC Adda. আজি Assam Geography Series-or Part 4 ভিডিঅ' আপোনালোকলৈ আগবঢ়াইছোঁ। ইয়াৰ আগৰ তিনিটা পাৰ্ট যদি চোৱা নাই, আপোনালোকে Assam Geography প্লেলিষ্টত গৈ ভিডিঅ'বোৰ চাব পাৰে। আগন্তুক আহিবলগীয়া ADRE, Grade 3, Grade 4, APDCL, APSC আৰু বিভিন্ন ধৰণৰ কম্পিটিটিভ এক্সামৰ কাৰণে ভিডিঅ'টো অত্যন্ত হেল্পফুল হ'ব। চ' আজিৰ কুৱেশ্যনসমূহলৈ আমি আগবাঢ়োঁ। Let's start with the first question. Question number 1. When is International Tea Day celebrated? Question to khudise যে International Tea Day কোনদিনা celebrate কৰা হয়? So options বোৰ যদি আমি ভালদৰে চাওঁ, ইয়াৰ correct answer টো হ'ব option C 21st May. So 21st May International Tea Day celebrate কৰা হয়. So International Tea Day কিয় celebrate কৰা হয়? So International Tea Day celebrate কৰা হয় যাতে আমাৰ এই যি টি প্ৰডাকশ্যন হয় তাৰ এটা কালচাৰেল আৰু ইকনমিক সিগনিফিকেন্স দাঙি ধৰিব পাৰি। আৰু ইয়াৰ মেইন মটোটো হ'ল টু প্ৰমোট এণ্ড ৰেজ এৱাৰনেছ এবাউট দ্য ডাইভাৰ্ছ এছপেক্টছ অফ টি। এৱাৰনেছ আৰু প্ৰমোট কৰাৰ মেইন উদ্দেশ্য হয়, কাৰণ আমাৰ টিৰ লগত যিবোৰ হিষ্ট্ৰী জড়িত হৈছে প্লাছ প্ৰডাকশ্যন, কনজামশ্যন আৰু হেল্থ বেনিফিটছ আমি জানিবলগীয়া অত্যন্ত জৰুৰী হয়। অ'কে, নেক্সট আৰু এটা কুৱেশ্যন বনিব পাৰে যে ইণ্টাৰনেশ্যনেল টি ডে এই বছৰৰ 2023 ইণ্টাৰনেশ্যনেল টি ডে থিম কি আছিল? তো এইটো ইম্পৰ্টেণ্ট হয়, এক্সামত আহিব পৰা প্ৰবেবিলিটি আছে। তো এইবাৰ ইণ্টাৰনেশ্যনেল টি ডে থিম আছিল বি এংগেজ ইন পলিনেটৰ ফ্ৰেণ্ডলি এগ্ৰিকালচাৰেল প্ৰডাকশ্যন। বি এংগেজ ইন পলিনেটৰ ফ্ৰেণ্ডলি এগ্ৰিকালচাৰেল প্ৰডাকশ্যন। অ'কে, আমি ইয়াত দেখা পাইছোঁ যে গুৱাহাটীৰ টি অকশ্যন চেণ্টাৰ, আমি এইবাৰ গম পাওঁ যে আমাৰ 1823 টি ডিস্কভাৰ কৰিছিলে ৰবাৰ্ট ব্ৰুচ আৰু ব্ৰুচ ব্ৰাদাৰ্ছে মিলি। চ' আমাৰ আছাম টিৰ 200 years কমপ্লিট হৈছে। তো 200 years যিহেতু কমপ্লিট হৈছে, টু কমেমৰেট দিছ ইভেণ্ট অন 21st of May 2023 আমাৰ ইণ্টাৰনেশ্যনেল টি ডে যিদিনা চেলিব্ৰেট কৰা হয় সেইদিনা বিভিন্ন ষ্টেক হোল্ডাৰ্ছে আমাৰ গুৱাহাটী টি অকশ্যন চেণ্টাৰত এটা ইভেণ্ট অৰ্গেনাইজ কৰিছিলে, য'ত এখন ডিষ্ট্ৰিবিউটৰ শ্বপ, কৃষক নামৰ এখন ডিষ্ট্ৰিবিউটৰ শ্বপ তেওঁলোকে অ'পেন কৰিছিলে, য'ত তেওঁলোকে বেষ্ট কোৱালিটি CTC, অৰ্থডক্স বা গ্ৰীণ টি জেনেৰেল পাব্লিকক ফ্ৰী অফ কষ্টত তেওঁলোকে বিলাই দিছিলে। ঠিক আছে, তো আমি ইয়াৰ পৰা এইটোৱে শিকিব লাগে যে আমাৰ আছাম টিৰ 200 years কমপ্লিট হৈছে। টু কমেমৰেট দিছ ইভেণ্ট ইণ্টাৰনেশ্যনেল টি ডেৰ দিনা কৃষক নামৰ যিখন আমাৰ ডিষ্ট্ৰিবিউটৰ শ্বপ তেওঁলোকে অ'পেন কৰিছিলে, তাতে বেষ্ট কোৱালিটি CTC, অৰ্থডক্স আৰু গ্ৰীণ টি জেনেৰেল পাব্লিকক ফ্ৰী অফ কষ্টত দিছিলে। চ' ইয়াতে আৰু এটা ইনফৰমেশ্যন আমি চাই লওঁ যে গুৱাহাটী টি অকশ্যন চেণ্টাৰটো কেতিয়া এষ্টাব্লিছ কৰা হৈছিলে? তো এইটো এষ্টাব্লিছ কৰা হৈছিলে 1970। অ'কে, নাও নেক্সট লেটছ মুভ টু দ্য নেক্সট কুৱেশ্যন। কুৱেশ্যন নম্বৰ 2. Name the book written by renowned author Arup Kumar Datta to commemorate 200 years of Assam tea. Arup Kumar Dattaই 200 years of Assam tea commemorate কৰিবৰ কাৰণে এখন কিতাপ লিখিছিল। সেই কিতাপখনৰ নাম কি হয়? চ' আমি অপশ্যনছবোৰ যদি ভালদৰে চাওঁ, ইয়াৰ কাৰেক্ট আনচাৰটো হ'ব অপশ্যন এ, জেনেচিছ অফ আছাম টি ইণ্ডাষ্ট্ৰী। জেনেচিছ অফ আছাম টি ইণ্ডাষ্ট্ৰী। এই কুৱেশ্যনটো এইবাৰ আহিবলগীয়া এক্সামছবোৰৰ কাৰণে ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যনছ হয়। তো এইটো কাৰেণ্ট এফেয়াৰ্ছৰ এটা কুৱেশ্যন হয় আছাম টি ৰিলেটেড। ঠিক আছে, তো বুকখনৰ নাম হ'ল জেনেচিছ অফ আছাম টি ইণ্ডাষ্ট্ৰী। অ'কে, নাও লেটছ মুভ টু দ্য নেক্সট কুৱেশ্যন। চ' এই কুৱেশ্যনটো আৰু এটা ইনফৰমেশ্যন আছে যে এই 200 years অফ আছাম টিৰ 1823 to 2023 দ্য জেনেচিছ অফ এণ্ড ডেভেলপমেণ্ট অফ ইণ্ডিয়ান টি, ইয়াৰ ওপৰতো এইখন নেতাৰ এটা ইভেণ্টত এইখন বুক ৰিলিজ কৰা হৈছিলে। নেতা মানে হ'ল নৰ্থ ইষ্টাৰ্ণ টি এজেঞ্চি। অ'কে, চ' ইয়াৰ এটা এডিশ্যনেল ইনফৰমেশ্যন দি দিলোঁ যে নেতাত এই কিতাপখন ৰিলিজ কৰা হৈছিলে। অ'কে, নেক্সট কুৱেশ্যন নম্বৰ 3. হুইচ চিটি ইজ ন'ন এজ টি চিটি অফ ইণ্ডিয়া? টি চিটি অফ ইণ্ডিয়া কোনখন চিটিক জনা হয়? এই কুৱেশ্যনটো APSC CC প্ৰিলিমছ 2020 কুৱেশ্যন হয় এইটো। চ' ইয়াৰে কাৰেক্ট আনচাৰটো হ'ব ডিব্ৰুগড়, অপশ্যন বি ডিব্ৰুগড়। চ' টি চিটি অফ ইণ্ডিয়া বুলি যদি সোধে আনচাৰটো হ'ব
ডিব্ৰুগড় আৰু যদি টি ক্যাপিটাল হদে টি ক্যাপিটাল যদি খুদে তো আনসাৰটো হ'ব যোৰহাট টি ক্যাপিটাল খুদিলে আনসাৰটো হ'ব যোৰহাট যদি টি সিটি খুদে তেতিয়া হ'ব ডিব্ৰুগড় ঠিক আছে ইয়াতে এটা এডিশনাল ইনফৰমেশন আমি চাই লওঁ যদি কফি সিটি অফ ইন্ডিয়া খুদে কফি সিটি অফ ইন্ডিয়া তেতিয়া কি হ'ব কফি সিটি অফ ইন্ডিয়া খুদিলে কুৰ্গ হ'ব কৰ্ণাটকা আমি জানো সাউথ ইন্ডিয়াৰ ফালে কফি যথেষ্ট পৰিমাণে প্ৰডাকশন কৰা হয় তো কফি সিটি অফ ইন্ডিয়া হ'ব কুৰ্গ কৰ্ণাটকা ঠিক আছে now let's move to the next question number 4 in which year Assam Orthodox tea got GI tag তো কোনটো ইয়াৰত অসমৰ অৰ্থডক্স টিয়ে GI tag পাইছিলে ইয়াৰ যদি অপচনছ বোৰ আমি ভালদৰে চাওঁ ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব অপচন এ 2008ত আসাম অৰ্থডক্স টিয়ে GI tag পাইছিলে এটো ইম্পৰ্টেন্ট কোৱেশ্চনছ হয় এটো আহিবলগীয়া এক্সামছ বোৰৰ কাৰণে ভেৰি ইম্পৰ্টেন্ট এটা কোৱেশ্চন হয় ঠিক আছে কাৰণ আমাৰ আসাম টি অলৰেডি 200 ইয়াৰ্স কমপ্লিট হৈছে তো আসাম টি ৰিলেটেড যিমানখিনি কোৱেশ্চনছ আছে আমি ভালদৰে চোৱা উচিত ওকে ইয়াৰ এটা এডিশনাল ইনফৰমেশন দি দিও অৰ্থডক্স টি মানে কি হয় অৰ্থডক্স টি মানে আমি জানো যে অসমত বিভিন্ন ভেৰাইটি অফ টি প্ৰডাকশন কৰা হয় কিন্তু বেসিক্যালি কেমেলিয়া সাইনেন্সিস ভেৰাইটিৰ আসামিকা ভেৰাইটি যেটো টি গ্ৰো কৰা হয় তাৰ পৰা যেটো লিভস এক্সট্ৰেক্ট কৰি যেটো টি প্ৰডিউস কৰা হয় টি ষ্টেট ব্লকত বেসিক্যালি ব্ৰহ্মপুত্ৰ ভেলীত এটো পোৱা যায় আৰু সেই চাহপাত ব্ৰকে আসাম অৰ্থডক্স টি ট্যাগ দিব কাৰণে এলাউ কৰিছিলে ঠিক আছে কোনটো টি ভেৰাইটি হয় কেমেলিয়া সাইনেন্সিস ভেৰাইটি আসামিকা ঠিক আছে ওকে next question number 5 the tea garden time of Assam is how many times ahead of the Indian standard time আমি জানো যে এটা ইন্ডিয়ান স্ট্যান্ডার্ড টাইম আছে সেই ইন্ডিয়ান স্ট্যান্ডার্ড টাইমতকৈ টি গাৰ্ডেন টাইমটো বা চাই বাগান টাইমটো কিমান আৱাৰ্স এহেড হয় তো ইয়াৰ অপশনছবোৰ যদি আমি ভালদৰে চাওঁ ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব অপশন ডি 1 আৱাৰ্স ওকে সো 1 আৱাৰ্স কিয় এহেড কৰা হয় কাৰণ ইয়াৰ মেইন উদ্দেশ্য আছিল যেটো চাই বাগান টাইম হয় চাই বাগান টাইমটো 1 আৱাৰ এহেড কৰি দিয়াৰ মেইন উদ্দেশ্য আছিল যে যেটো আমাৰ মেইন উদ্দেশ্য হ'ল যেটো আমাৰ এনাৰ্জি ৰিডিউস পাৱাৰ কনজাম্পশন আৰু প্ৰডাক্টিভিটি ইনক্ৰিজ কৰা কাৰণ আমি জানো যে আমাৰ নৰ্থ ইষ্টত ৰেষ্ট অফ ইণ্ডিয়াতকে আমাৰ ইয়াত সানৰাইজটো অলপ সোনকালে হয় সো আমি যেটো সানলাইটৰ ইউজ আমি সানলাইটৰ এফিচিয়েন্ট ইউজ আমি কৰিব পৰা নাই কাৰণ আমি যদি ইয়াতে যদি আমি 8টাৰ পৰা কাম কৰো বেলেগ ৰেষ্ট অফ ইণ্ডিয়াৰ লগত যদি আমি একেলগত ইন লাইন কৰিব গৈ যদি 8টাৰ পৰা কাম কৰো আমি জানো যে আমাৰ সানলাইট আৱাৰ্সটো আমি হেৰাই গৈছো কাৰণ আমাৰ ইয়াত জলদি সানৰাইজো হয় আৰু জলদি সানসেটো হয় সো সেই বস্তুটো লক্ষ্য ৰাখি 150 ইয়াৰ্স আগতে আমাৰ যিবোৰ ব্ৰিটিছ সাহাব আছিল তো ব্ৰিটিছ সাহাববোৰে কি কৰিছিল যিবোৰ আমাৰ ইন্ডাষ্ট্ৰি আছিল বেসিক্যালি টি ষ্টেট ইন্ডাষ্ট্ৰি কলিলেৰিজ বা অইল ইন্ডাষ্ট্ৰি বা যেটো আপোনালোকৰ ইন্ডাষ্ট্ৰিয়েল যত কাম হৈছিল সেইবোৰত কি কৰিছিল এটা এক্সট্ৰা 1 আৱাৰ টাইম এহেড সেট কৰি দিছিল আৰু চাই বাগানত যেটো 1 আৱাৰ টাইম এহেড সেট কৰা হয় এটো চাই বাগান টাইম বুলি কোৱা হয় ওকে আৰু এটো ভেৰি ইম্পৰ্টেন্ট হয় যে এটো আমাৰ গভৰ্নমেন্টও এটা ইনিশিয়েটিভ ল'ব লাগে যে নট অনলি ইন চাই বাগান ইন এভৰি সেক্টৰ দা আমাৰ যেটো টাইম জোন হয় হেতু 1 আৱাৰ এহেড কৰি দিয়াটো অত্যন্ত জৰুৰী হয় ঠিক আছে ওকে now next question number 6 name the two gardens planted by Moniram Dewan আমি জানো যে Moniram Dewan কোন আছিল Moniram Dewan আছিল first tea planter জুনে privately tea production কৰিছিল for commercial purpose কাৰণে Moniram Dewane privately tea gardens plan কৰিছিল আৰু Moniram Dewan অকল অসমৰে ফাৰ্স্ট টি প্লান্টাৰ নহয় তেওঁ ইণ্ডিয়াৰো ফাৰ্স্ট টি প্লান্টাৰ আছিল ওকে সো আমি জানো যে Moniram Dewane দুখন চাহ বাগিচা প্লান কৰিছিল তো আমি অপশনছবোৰ যদি ভালদৰে চাওঁ তো ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব অপশন সি সিনামৰা টি গাৰ্ডেন আৰু সিংলো টি গাৰ্ডেন ওকে এনি কোৱেশ্চনছ APSC এবাৰ খুদি গৈছে আৰু বিভিন্ন ধৰণৰ কম্পিটিটিভ এক্সামত খুদি গৈছে সো এই কোৱেশ্চনছটো এবাৰ ইম্পৰ্টেন্ট হয় যে Moniram Dewanৰ দুখন টি গাৰ্ডেনৰ নাম হ'ল সিনামৰা টি গাৰ্ডেন আৰু সিংলো টি গাৰ্ডেন ইয়াতে এটা এডিশনাল ইনফৰমেশন দি দিও যে সিনামৰা টি গাৰ্ডেনখন কোনখন ডিস্ট্ৰিক্টত আছে তো সিনামৰাখন আছে
যোৰহাট ডিষ্ট্ৰিক্টত ওকে যোৰহাট ডিষ্ট্ৰিক্টত চিনামৰা আছে আৰু সিংলো টি গাৰ্ডেনখন ক'ত আছে সিংলো টি গাৰ্ডেনখন আছে শিৱসাগৰ ডিষ্ট্ৰিক্ট ওকে শিৱসাগৰ ডিষ্ট্ৰিক্টত সিংলো আৰু চিনামৰা যোৰহাট ডিষ্ট্ৰিক্টত আছে ওকে এটা যদি আমি অপচন চাওঁ ভোলাগুৰি টি ষ্টেটখন ক'ত আছে আপোনালোকে কমেন্ট কৰি জনাব যে ভোলাগুৰি টি ষ্টেটখন কোনখন ডিষ্ট্ৰিক্টত আছে ওকে আৰু ভোলাগুৰি টি ষ্টেটৰ লগত আমাৰ আসামিজ ফিল্ম ইণ্ডাষ্ট্ৰীৰ এটা হিষ্ট্ৰী জড়িত হৈ আছে সেইটো আপোনালোকে কমেন্ট সেকশনত কমেন্ট কৰি জনাব ওকে নেক্সট কোৱেশ্চন নম্বৰ 7 হুইচ ইজ দ্য বিগেষ্ট টি গাৰ্ডেন ইন আসাম আসামৰ ভিতৰত সবচে ডাঙৰ টি গাৰ্ডেনখন কোনখন আমি যদি অপচনছবোৰ ভালদৰে চাওঁ ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব অপচন বি মোনাবাৰী টি গাৰ্ডেনখন বিগেষ্ট টি গাৰ্ডেন হয় অসমৰ ঠিক আছে ওকে সো এইখন মোনাবাৰী টি গাৰ্ডেন আৰু মোনাবাৰী টি গাৰ্ডেনখন কোন ডিষ্ট্ৰিক্টত আছে মোনাবাৰী টি গাৰ্ডেনখন শোণিতপুৰ ডিষ্ট্ৰিক্টত আছে ওকে শোণিতপুৰ ডিষ্ট্ৰিক্ট সো শোণিতপুৰ ডিষ্ট্ৰিক্টৰ বিশ্বনাথত মোনাবাৰী টি গাৰ্ডেন আছে আৰু এইখন আমাৰ গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ লগতে মেকলিঅড ৰাছেল ইণ্ডিয়া লিমিটেড এই কোম্পানীটো আণ্ডাৰত হয় পাৰ্ট অফ উইলিয়ামছন মেগৰ গ্ৰুপৰ ওকে উইলিয়ামছন মেগৰ গ্ৰুপৰ মেকলিঅড ৰাছেল ইণ্ডিয়াৰ হয় ওকে আৰু ইট ইজ স্প্ৰেড অভাৰ 1367 হেক্টৰছ 1367 হেক্টৰছ আৰু এইখন ক'ত আছে এইখন আছে শোণিতপুৰ ডিষ্ট্ৰিক্টত ওকে ওকে নেক্সট কোৱেশ্চন দ্য এপ্ৰপ্ৰিয়েট শ্বেয়াৰ অফ আসাম ইন ইণ্ডিয়াছ এনুৱেলি প্ৰডাকশ্যন অফ টি ইণ্ডিয়াৰ যিটো এনুৱেল টি প্ৰডাকশ্যন হয় তাৰে এপ্ৰক্সিমেট শ্বেয়াৰ অসমৰ কিমান হয় অসমৰ শ্বেয়াৰটো কিমান হয় তাত সো আমি অপচনছবোৰ যদি ভালদৰে চাওঁ ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব অপচন বি দ্যাট ইজ 55% কাৰণ অসমৰ নিয়াৰলি 700 মিলিয়ন কেজি অফ টি এনুৱেলি প্ৰডিউচ কৰা হয় দিছ ইজ এ ভেৰি হিউজ নাম্বাৰ আৰু সেইটো কাৰণে অসমৰ 55% নিয়াৰলি হাফ অফ দ্য টি প্ৰডাকশ্যন ইণ্ডিয়াৰ অসমৰ পৰা হয় আৰু ৱৰ্ল্ডৰ যদি হয় সোধে যে ৱৰ্ল্ড টি প্ৰডাকশ্যনত অসমৰ কিমান কন্ট্ৰিবিউশ্যন আছে 1/6 6 ভাগৰ 1 ভাগ অসমৰ কন্ট্ৰিবিউশ্যন আছে ঠিক আছে 1/6 কন্ট্ৰিবিউশ্যন অফ দ্য টি প্ৰডাকশ্যন অল ওভাৰ দ্য ৱৰ্ল্ড ইজ ফ্ৰম আসাম ওকে আৰু এইটো এটা বহুত গৌৰৱৰ কথা হয় যে আমাৰ অসম টিয়ে গোটেই ৱৰ্ল্ডত ইমান এটা ডাঙৰ কন্ট্ৰিবিউশ্যন কৰি আছে ঠিক আছে নেক্সট কোৱেশ্চন নম্বৰ 9 কোৱেশ্চন নম্বৰ 9ত সুধিছে যে আসাম ইজ নোন ফৰ প্ৰডিউচিং বোথ চিটিচি এণ্ড অৰ্থডক্স টি দ্য টাৰ্ম চিটিচি ষ্টেণ্ডছ ফৰ অসমত বোথ চিটিচি আৰু অৰ্থডক্স টিৰ কাৰণে দুটাই প্ৰডাকশ্যন হয় ইয়াতে চিটিচি আমি যে কৈ থাকোঁ চিটিচি আৰু আমি চিটিচিৰ ফুল ফৰ্মটো কি হয় সেইটো সুধিছে তো চিটিচি ফুল ফৰ্ম যদি চাওঁ ইয়াৰ অপচনছবোৰ যদি আমি ভালদৰে চাওঁ ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব অপচন সি ক্ৰাছ টিয়েৰ এণ্ড কাৰ্ল কি হ'ব অপচনটো ক্ৰাছ টিয়েৰ এণ্ড কাৰ্ল সো ইয়াৰ ক্ৰাছ টিয়েৰ এণ্ড কাৰ্ল ইয়াৰ কাৰেক্ট আনসাৰ হ'ব ঠিক আছে সো এই কুৱেশ্যনটো দেখা পাইছিলোঁ APSC প্ৰিলিমছ 2020ত এই কুৱেশ্যনটো দেখা পোৱা গৈছিল যে চিটিচিৰ ফুল ফৰ্ম কি আছিল আৰু এটা কথা আমাৰ যেটো গুৱাহাটী টি অকশ্যন চেণ্টাৰ আছে গুৱাহাটী টি অকশ্যন চেণ্টাৰ ৰিসেন্টলি এটা হিষ্ট্ৰী ক্ৰিয়েট কৰিছে যে তাতে হাইয়েষ্ট ভলিউম অফ চিটিচি টি এদিনত অকশ্যন হৈছে ঠিক আছে এইটো এটা ৱৰ্ল্ড ৰেকৰ্ড হৈছে যে হাইয়েষ্ট ভলিউম অফ চিটিচি টি এদিনত আমাৰ গুৱাহাটী টি অকশ্যন চেণ্টাৰত অকশ্যন হৈছিলে ওকে নাও মুভ টু দ্য নেক্সট কুৱেশ্যন নম্বৰ 10 of the total production of muga the golden silk in the world Assam produces আমি অসমত মুগাৰ প্ৰডাকশ্যন যিমান হয় তাৰে ৱৰ্ল্ডৰ কিমান পাৰ্চেণ্ট অসমে কন্ট্ৰিবিউট কৰে তো ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব অপচন বি 99% ওকে 99% আমাৰ অসমৰ মুগা কন্ট্ৰিবিউট কৰে ঠিক আছে তো মুগা সিল্কক আমাৰ জিআই টেগ দিয়া হৈছে সো মুগা সিল্কক 2007ত জিআই টেগ দিয়া হৈছিল আৰু এইটো এটা ইম্পৰ্টেন্ট হয় যে ফাৰ্স্ট আইটেম এমং দ্য নৰ্থ ইষ্টাৰ্ণ ষ্টেট টু অবটেইন দ্য জিআই টেগ গোটেই অল ওভাৰ দ্য নৰ্থ ইষ্ট ফাৰ্স্ট আইটেম প্ৰথমটো নৰ্থ ইষ্টৰ আইটেম যোনে জিআই টেগ পাইছে 2007ত ইয়াক জিআই টেগ দিয়া হৈছিল ওকে নেক্সট আমাৰ মুগা সিল্কৰ যিটো লোগো হয় মুগা সিল্কৰ লোগোটোকো জিআই টেগ দিয়া হৈছে মুগা সিল্কৰ লোগোক 2014ত জিআই টেগ দিয়া হৈছিল ইয়াৰ মেইন উদ্দেশ্য আছিল যে যিমান মুগা গাৰ্মেণ্টছ প্ৰডিউচ হয় হেতু যে আমাৰ অসমৰ পৰাই প্ৰডাকশ্যন হৈছে
তো সেই বস্তুটো বজাই ৰাখিবৰ কাৰণে অল ওভাৰ দ্য ৱৰ্ল্ড এই পপুলাৰিটি কৰিবৰ কাৰণে মুগা চিল্কৰ লগক 2014ত GI টেগ দিয়া হৈছিলে ওকে সো মুগাৰ সিল্কটোকো দিয়া হৈছে GI টেগ আৰু মুগাৰ সিল্কৰ যেটো লোগো যেটো মুগা গাৰ্মেন্টছ বিলাকত ইউজ কৰা হয় তাকো 2014ত GI টেগ দিয়া হৈছে ওকে আৰু এটা ইম্পৰ্টেন্ট বস্তু হয় যে নৰ্থ ইষ্টৰ প্ৰথমটো আইটেম GI টেগ পাইছে হেতু হল মুগা সিল্ক ওকে আৰু ইয়াতে এটা কোৱেশ্চন হয় যে অসমৰ কেটা আইটেমে GI টেগ পাইছে অসমৰ টোটাল GI টেগ কেটা আইটেমে পাইছে বৰ্তমানলৈকে 11টা আইটেমে GI টেগ পাইছে ওকে now move to the next question number 11 what is the biggest agro based industry in Assam agro based industry biggest agro based industry খুদিছে তো ইয়াৰ অপশনস বোৰ যদি আমি ভালৰে চাও ইয়াৰ কারেক্ট আনসাৰটো হ'ব অপশন ডি that is jute industry okay jute industry is the biggest agro based industry in Assam তো agro based industry মানে কি হয় এতিয়া what is agro based industry মানে হল যিবোৰ ইন্ডাস্ট্ৰিয়ে আমাৰ raw material হিচাপে agricultural produce বস্তুবোৰ raw material হিচাপে ব্যৱহাৰ কৰে তেবিলাককে agro based industry বুলি কোৱা হয় for example যেনেকৈ cotton jute silk woolen textiles sugar edible oil এই সকলোবোৰ agro based industry বুলি কয় কাৰণ এইবোৰ সব যিমানবোৰ raw material আহে সেইবোৰ আমাৰ agricultural producer পৰা আহা হয় okay so biggest agro based industry বুলি যদি খুদে তেতিয়া আনসাৰটো হ'ব jute industry okay ঠিক আছে next question number 12 first cooperative jute mill was established in which year প্ৰথমটো cooperative jute mill ক'ত establish কৰা হৈছিল তো এটো এটা ইম্পৰ্টেন্ট কোৱেশ্চন হয় এটো আমাৰ আহিবলগীয়া এক্সামবোৰৰ কাৰণে এটা ইম্পৰ্টেন্ট কোৱেশ্চন হয় যে ফাৰ্স্ট কোঅপাৰেটিভ জুট মিল কোড এস্টাবলিশ কৰা হৈছিল অপশনস বোৰ যদি আমি ভালৰে চাও ইয়াৰ কারেক্ট আনসাৰটো হ'ব অপশন সি 1970 এটো 1970 ত নগাঁও জিলাৰ সিলঘাট নামৰ ঠাইত এস্টাবলিশ কৰা হৈছিল সিলঘাট এটো ইম্পৰ্টেন্ট হয় কোড এস্টাবলিশ কৰা হৈছিল নগাঁও জিলাৰ সিলঘাটত ওকে next question number 13 recently in 2022 pineapple from which place in Assam was exported to Dubai 2022 আমি শুনা পাইছিলো যে অসমৰ পৰা বহুত products আমাৰ এপাৰ্টৰ থ্ৰুদি আমাৰ বহুত agricultural products বোৰ বাহিৰত এক্সপোৰ্ট কৰা হৈছিল তাৰে ভিতৰত পাইনাপলও এটা আছিল তো পাইনাপল দুবাইলে এক্সপোৰ্ট কৰা হৈছিল তো অসমৰ কোনখন জায়গাৰ পৰা এক্সপোৰ্ট কৰা হৈছিল ইয়াৰ অপশনস বোৰ যদি আমি ভালদৰে চাও ইয়াৰ কারেক্ট আনসাৰটো হ'ব অপশন বি লখিপুৰ সো লখিপুৰ ক'ত আছে লখিপুৰ আছে কাছাৰ ডিস্ট্ৰিক্টত আছে কাছাৰত লখিপুৰ ডিস্ট্ৰিক্ট আছে ওকে তো পাইনাপল ক'ৰ পৰা এক্সপোৰ্ট কৰা হৈছিল কাছাৰৰ লখিপুৰ জায়গাৰ পৰা কৰা হৈছিল ওকে now let's move to the next question number 14 which of the following district is the Asia's largest banana market located in Assam Asia's largest banana market অসমৰে নহয় ইণ্ডিয়াৰে নহয় Asia's largest banana market তো ইয়াৰ অপশনস বোৰ যদি আমি ভালদৰে চাও ইয়াৰ কারেক্ট আনসাৰটো হ'ব অপশন বি গোৱালপাৰা তো গোৱালপাৰাত দৰংগিৰি নামৰ এটা জায়গা আছে দৰংগিৰি নামৰ এটা ঠাই আছে তাতে কি হয় তাতে বানানা মার্কেট লার্জেস্ট বানানা মার্কেট এছিয়াৰ তাতে হয় NH 37 ত ঠিক আছে আৰু এটো কোনে ৰান কৰে এটো দৰংগিৰি আঞ্চলিক উন্নয়ন সমিতিয়ে ৰান কৰে ওকে সো এটো ইম্পৰ্টেন্ট হয় কোন জায়গা হয় গোৱালপাৰা জিলাৰ দৰংগিৰি নামৰ ঠাইডোখৰ ওকে now next question number 15 which of the following place is the world's biggest dry fish market located in Assam next questionত কি কৈছে world's biggest dry fish market world's biggest অসমৰ কোন জায়গাত world's biggest dry fish market আছে সো আমি যদি অপশনস বোৰ ভালদৰে চাও তো ইয়াৰে কারেক্ট আনসাৰটো হ'ব অপশন সি জাগিৰোড তো জাগিৰোড অসমৰ জাগিৰোডত world's biggest dry fish market অৱস্থিত ওকে তো জাগিৰোড কোন ডিস্ট্ৰিক্টত হয় জাগিৰোড ইজ ইন মৰিগাঁও ডিস্ট্ৰিক্ট ওকে মায়ং সাব ডিভিজনৰ আন্ডাৰত মৰিগাঁও ডিস্ট্ৰিক্টত জাগিৰোডত world's biggest dry fish market অৱস্থিত ওকে সো আজিৰ ভিডিওটো ইমানে আছিল আগন্তুক ভিডিওবিলাকত আসাম জিওগ্ৰাফি সিৰিজৰ নেক্সট MCQ সিৰিজ বোৰ আহি আছে সো ভিডিওটো চাই যদি আপোনালোকে ভাল পালে এটা কমেন্ট কৰি দিব আনসাৰস বোৰ কমেন্ট সেকশনত কমেন্ট কৰিব ভিডিওটো এটা লাইক কৰি দিব আৰু ভিডিওটো যদি চাই ভাল পাইছে তো আপোনালোকৰ বন্ধু বান্ধৱীৰ লগত ভিডিওটো শেয়াৰ কৰি দিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিব ওকে
ধন্যবাদ।